থাকে এই হাতখন গুছো Hello guys, আজি আমার হয় লালন পূজা লালায়ন নহয় কি পূজা গনো লালন করায় লালন 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 নহয় নারায়ণ আজি আমাৰ কি পূজা লালন পূজা লালন হেভাগি স্পেন হেল্ল' ভিউৱাৰ্ছ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভ্লগলৈ তো আজি এটা ধুনীয়া ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ আজিৰ ভিডিঅ'টো হ'ল মানে আজি আমাৰ ঘৰত আছে নাৰায়ণ পূজা তাৰ কাৰণে ভাবিলোঁ মানে সৰুকৈ এটা ভিডিঅ' বনাওঁ বুলি তো ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো এতিয়া মানে 12:30মান বাজিল মই ৰাতিপুৱাৰ পৰা বহুত বেছি কাম কৰিলোঁ মানে চব চাফা কৰি ঘৰ চৰ চব চাফা কৰি পূজাৰ কাম কিবা কিবি কৰিলোঁ তো ৰাতিপুৱাৰ পৰা একদম মানে ৰেষ্ট পোৱা নাই ভিডিঅ'টোৰ কাৰণে ষ্টাৰ্ট কৰিব পৰা নাই তো এতিয়া ভাবিলোঁ মানে গা চা ধুই আহি অকণমান ৰেষ্ট কৰিছোঁ যিহেতু ভিডিঅ' এটা বনাই লওঁ তো ভিডিঅ'টো বনালোঁ মানে সৰুকৈ কি কৰোঁ পূজাত আমি পূজা কেনেকৈ মানে পালন কৰোঁ এনেই আৰু সৰুকৈ অকণমান দেখাম বুলি ভাবিলোঁ তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আপোনালোকে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বলক তেনেহ'লে মই দেখাওঁ আমাৰ ঘৰত কি যোগাৰ হৈছে ইয়াত নাৰিকল চাৰিকল কাটা হৈ গ'লে একদম ৰেডি নাৰিকল চাৰিকল কাটা আৰু ইয়াতে বুটত ভিজাই থৈ দিছে এয়া এক বাল্টি বুট হৈছে আৰু আমাৰ ইয়াতে মানে আমাৰ ওচৰৰ মানুহবিলাকে অলপ চলপ বুট দিয়ে মানে 1 পোৱা বা আধা কেজি এনেকৈ বুট তেল ধূপ চাকি ফল মূল এনেকৈ অলপ চলপকৈ দিয়ে আৰু আমিও দিওঁ বাৰু মানে কাষৰ মানুহৰ পূজা পাতিলে তেনেকৈ আদান প্ৰদানটো আছে আৰু তো মই ভিডিঅ'বিলাক দেখাই আছোঁ আপোনালোকে চাই থাকক হয়না লাগা কৰি যাওঁ সেইটো বা যিখিনি বোলে এটা জিপাৰা কাঠ সেনেকৈ উলিয়াই দিয়া যায় তেতিয়া কেনে হেৰিটো দেচোন এয়া মই আইতাহঁতৰ কথাবিলাক ৰেকৰ্ড কৰি ৰাখিছোঁ ইমান ভাল লাগে ন আইতাহঁতৰ কথা শুনি আৰু এয়া আমাৰ পুৰোহিত আহি গ'ল তেখেতে যোগাৰ কৰি আছে হৈ গ'ল জগা জগা হা গামছা মোক মানে পুৰোহিতে বহা ধাৰীখনত এখন গামোচা পাৰি দিব কৈছে তাকে আনিব আহিছোঁ মই অ' মা এখন গামছা নেকি চাইছ এখন গামছা এখন কি তোমার মাসে নি গত হ্যাঁ নাই নাই এইটাই দেখো দে সুদে 8 কিলো ও না বলবো দে তা পাকাত যাসো কম হইছে না আপা দে নরা আনছো আর পছন্দ দিলে নরা কি চাই আছে না ইয়া বোমা মানি সবনো বা হেতু না দিছি এয়া হ'ল মোৰ খুৰা আৰু আইতাই মিলি ভোগখিনি বনাই আছে আমাৰ ঘৰত মই যেতিয়া জন্ম হৈছিলোঁ তাৰ আগৰ পৰাই নাৰায়ণ পূজা প্ৰত্যেক বছৰে পাতে আৰু কোৱা হয় মানে বছৰত এদিন মানে নাৰায়ণ পূজাখন পাতিব লাগে আৰু তো মোৰ এতিয়া 26 ইয়াৰ্ছ হ'লে গতিকে ইমান বছৰে ধৰি নাৰায়ণ পূজাখন পাতিয়ে আছে আৰু পাতিব পাৰিলে ভাল বাৰু যেতিয়ালৈকে পাৰে পাতি থাকিবই আৰু গতিকে যিহেতু ইমান বছৰ পাতিলে গতিকে খুৰাহঁতে মানে এতিয়া নিজে বনাব জানা হৈ গৈছে আগতে বেলেগ মানুহ মাতিছিল বনাবৰ কাৰণে ময়ো কুৰ্তা চুৰ্তা পিন্ধি ৰেডি হৈ গ'লোঁ পূজাত বহিবৰ কাৰণে অলপ চলপ মানুহো মাতিছে মানুহখিনিও অহা ষ্টাৰ্ট হ'ল জলন্তে নম এটা না মোবাইল দিয়ে পেজ উঠাও এই তুমি বেলেগ যা মোবাইল যা আর দুয়াটা মানিস ওম তাপত্রং হরঙ্গ বিদ্যা পরমানন্দ তাপত্রং বিনিয়োগ
সেইপিনে খানা বনাইছে আমাৰ ৰান্ধনী মামা দেউতা জগালি আৰু এইটানে বহি থকা মানুহ কাম চাম নাই হৈ যায় এতিয়া বহি থকা দেখছো তো না আমাৰ বোলে কাম নাই দেখিও মই মেৰে খালি যে খৰি গিলা জিবাৰি আছে একলা কি আৰু দালি বনাই কি কৰি আছ তুমি এলা সকলোৱে বহি আছে পূজা একদম আৰম্ভ হৈ গ'ল মানে পূজাত বহিছে দেউতাই পূজা কৰি আছে আৰু ময়ো চাকি দেখি জ্বলাই দিলোঁ আৰু বেলত মানে বেলগছৰ তলতো এখন চাকি মানে ঠগি এখন দিলোঁ শৰাই এখন আগবঢ়ালোঁ আৰু এতিয়া পূজাত বহু অলপমান বহি তাৰপিছত মানুহ মাতা গৈছে অলপ চলপ মামীহঁত তাহাঁতে আহিব আপোনালোকক দেখাই দিম চাই থাকক ভিডিঅ'টো পূজা শেষ হ'ল আৰু এয়া নিৰ্মালি ল'বৰ কাৰণে গোটেইবিলাকে লাইন পাতি থিয় হৈ আছে আৰু ওচৰৰ মানুহকো মাতিছিল আলহীখিনি মাতিছে বাৰু আৰু ওচৰৰ কাষৰ মানে মানুহখিনি মাতিছে এয়া আহিছে বুট খাবৰ কাৰণে এয়া মই মোৰ হাজবেণ্ডৰ কাৰণে থৈ দিছোঁ মানে প্ৰত্যেক বছৰে এনেকুৱা কৰোঁৱে আৰু অলপ অলপ থৈ দিওঁ আৰু এয়া ভোগ তো দেখিবলৈ ধুনীয়া হৈছে খাবলৈও বহুত বেছি টেষ্টি হৈছে কোনে কোনে খাই ভাল পায় এইবিধ ভোগ মইতো খাই বিৰাট বেছি ভাল পাওঁ মানে মোৰ একদম ফেভৰেট আৰু এইটো ভোগ খাই পুৰা টেষ্টি হৈছে আৰু আজি ৰাসৰো গেট খোলা মানে আমাৰ পূজাখন যোনদিনা মানে ৰাসৰ গেট খোলে সিদিনাই মানে নাৰায়ণ পূজাখন পাতে আমাৰ প্ৰত্যেক বছৰে এইটো দিনতে পাতি আহিছে আৰু পাৰিলে আগলৈকে পাতি যাব আৰু পূজা শেষ হ'ল এয়া মামীহঁত পেহীহঁতে যোগাৰ কৰি আছে ভাতৰ কাৰণে মানে ভাতো খুৱাব আৰু আলহীখিনিক তাৰে যোগাৰ কৰি আছে গোটেইবিলাকে আৰু মোৰ বিয়াৰ কাৰণে বেছি দিন নাই আমাৰ সমাজত মানে বিয়াৰ আগতে নাৰায়ণ পূজাটো কৰে আপোনালোকে জানেই চাগে যিসকলে নাজানে বাৰু কৈ দিছোঁ বিয়াৰ আগতে নাৰায়ণ পূজা এখন পাতে আৰু সৰুকৈ হ'লেও আৰু আমাৰ যিহেতু মানে বিয়া ডিচেম্বৰৰ 15 তাৰিখে গতিকে তাৰে আগে হৈ গ'ল আৰু পূজাখন ভাল দিনতে পৰিল যিহেতু প্ৰত্যেক বছৰে মানে অক্টোবৰ নৱেম্বৰ মাহত পৰে আৰু বিয়াখন যিহেতু ডিচেম্বৰত হয় গতিকে ভালে ভালে মিলিয়ে গ'ল তো চববিলাক ঠিকে মিলি গৈছে আৰু এয়া ভাতৰ যোগাৰ হৈ গ'ল এতিয়া মানে ভাত দিব আৰু চবে যোগাৰ পাতি কৰি আছে তো আজিৰ ভিডিঅ' আছিল এইখিনি ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো এইখিনি আছিল আজিৰ ভিডিঅ' আকৌ মানে লগ পাম আপোনালোকক যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক চাই যাব তো আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই ৰমণীপুৰ আছে আৰু মনমোহন আছে আৰু উত্তৰ আছে